মনোজ হোম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা বন্ধাকবিৰ একেবাৰে ইউনিক ৰেচিপি লৈ আহিছোঁ। আপোনালোকে এইদৰে বন্ধাকবি বনাইছেনে? মই বন্ধাকবিখিনি ভালকৈ কাটি পেলাই পানীখিনি শুকুৱাই ল'লোঁ। পানী অলপো থাকিব নালাগে। আৰু ইয়াত মই এটা কণী ভাঙি পেলাই দি দিছোঁ। আৰু ভাঙি এইখিনি খুব ভালকৈ মই মিক্স কৰি ল'ম। কিন্তু মই নিমখ এতিয়া নিদিওঁ, কাৰণ নিমখ দিলে কি হ'ব, পানী এৰি যাব। ইয়াত অকল মই কণী দিছোঁ আৰু একো মই দিয়া নাই। আৰু যদি বিচাৰে আপোনালোকে ইয়াত অকল মছলা অলপো দিব পাৰে, হালধিও দিব পাৰে। মই কিন্তু এইটো গ্ৰেভি বনাম, আৰু যদি এনেই খাবলৈ হয় তেতিয়াহ'লে ইয়াতে আপোনালোকে অলপ হালধি, জলকীয়াৰ গুড়া আৰু জিৰা ধনিয়াৰ গুড়ি অলপ মিলাই দিব পাৰে। কিন্তু মই ইয়াত একো মিলোৱা নাই। আৰু এতিয়া মই এখন টাৱাত অলপ তেল লগাই লৈছোঁ। লৈ পেলাই এতিয়া মই বন্ধাকবিখিনি এই ধৰণে ইয়াত দি দিম। দি পেলাই মাজত অলপ মই হোল কৰি দিম, অলপ হোল কৰি দিব, কৰি পেলাই আৰু এইখিনি ভালকৈ ছাইডখিনি ভালকৈ দি ল'ব। দি পেলাই অলপো যাতে ফটা নাথাকে, মানে গেপ নাথাকে, আৰু এই ধৰণে ভালকৈ দি ল'ব। আৰু এতিয়া দি পেলাই এইখিনি মই ইয়াত অলপ কণী এটা ভাঙি পেলাই মাজতে দি দিছোঁ। কেতিয়াবা যদি মানে আলহী আহে বা গধূলি কিবা খাবলৈ মন যায়, এই ধৰণে বনাই পেলাই খাব পাৰে। আৰু যদি মানে আগত মছলা দি দিয়ে তেতিয়াহ'লে কথা নাই। আৰু যদি মছলা নিদিয়ে, এই সময়ত ওপৰত এই ধৰণে পূৰা মছলাখিনি স্প্ৰে কৰি দিব পাৰে। আৰু এতিয়া ইয়াত মই এতিয়াহে নিমখ দিছোঁ, মই আগত নিমখ দিয়া নাই। আৰু এতিয়া এইখিনি চাওকচোন, অলপ দেৰি ঢাকি থ'ব। আৰু ঢাকি দি পেলাই ওপৰত অলপ এই ধৰণে তেল দি দিব, কাৰণ আমি যেতিয়া লুটিয়াই দিম পিছত তেল দিব নোৱাৰিম নহয়। সেইকাৰণে এই সময়তে মই লুটিয়াই দিওঁ। মই যে এই ৰেচিপিটো বনাওঁ, ল'ৰা ছোৱালীয়ে ইমান ভাল পায়। এনেই মই কেতিয়াবা বনাই পেলাই দিওঁ, আৰু এনেই মানে যিকোনো চচ বা চাটনিৰ লগত খাই খুব ভাল লাগে খাবলৈ, খুবেই ভাল লাগে। আৰু প্লেইন বনালেও ভাল লাগে। যদি যিকোনো চাটনি থাকে তেতিয়াহ'লে অকল প্লেইন বনাই খাব পাৰি, অলপ নিমখ দি পেলাই, খুবেই ভাল লাগে খাবলৈ। আৰু এতিয়া লুটিয়াই দিলোঁ, চব দুয়োফাল খুব ধুনীয়াকৈ হৈ গ'ল। মই বেছি ৰঙা কৰা নাই, গ্ৰেভিত দিম সেইকাৰণে সেনেকুৱা বনাই লৈছোঁ। এয়া চাওকচোন কিমান ধুনীয়া হৈছে দেখিবলৈ, কিমান লোভনীয় হৈছে, আৰু একেবাৰে হেল্ডিও হয়, কাৰণ ইমান অকণমান তেলতে এইখিনি হৈ যায়গৈ। এতিয়া মই আৰু এটা আপোনালোকক বনাই পেলাই দেখাইছোঁ। আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে প্লিজ এটা লাইক কৰি দিব। আৰু যদি কোনোবা মানে ভিডিঅ'বোৰ যদি ভাল লাগে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব। আৰু এয়া চাওক, এতিয়া এইখিনি মই আকৌ এটা দি পেলাই দেখাইছোঁ। এই ধৰণে প্ৰথমতে বন্ধাকবিখিনি দি ল'ব, কিন্তু কেতিয়াও পাহৰিও নিমখটো আগত নিদিব, নহ'লে পূৰা পানী এৰি যাব, তেতিয়া কিন্তু ভালকৈ মানে নহ'ব। আৰু এতিয়া আৰু এটা কণী দি দিছোঁ, দি পেলাই অলপ ওপৰত নিমখ ছটিয়াই দিছোঁ। দি এতিয়া এইখিনি মই ঢাকি পেলাই থৈ দিম। আৰু এতিয়া ওপৰত আৰু অলপ মই তেল দিম, দি পেলাই এতিয়া আকৌ লুটিয়াই দিম। আৰু আপোনালোকে এই ধৰণে বনাইছেনে? যদি বনোৱা নাই এবাৰ বনাই চাবচোন, ইমান টেষ্ট লাগে খাবলৈ। আৰু ল'ৰা ছোৱালীক এই ধৰণে বনাই দিব। আৰু গ্ৰেভিটো মই বনাইছোঁ ভাতৰ লগত খাবলৈ, কিন্তু গ্ৰেভি বনাওঁ। ইয়াত মই লৈছোঁ পিঁয়াজ, নহৰু, পিঁয়াজ আৰু বিলাহী লৈছোঁ, আৰু শুকান জলকীয়া কেইটামান মই গৰম পানীত তিয়াই থৈ দিছিলোঁ। আৰু এতিয়া এইখিনি মই এখন কেৰাহী পাতিছোঁ, তাত মিঠাতেল দিছোঁ, দি পেলাই অলপ হিং দি দিছোঁ, আৰু অলপ পিঁয়াজ দি দিছোঁ, দি পেলাই অলপ ইয়াত নিমখ দি দিছোঁ। নিমখ যিহেতু মই অলপ কম দিছোঁ। আৰু যিখিনি পেষ্ট মই বিলাহী আৰু পিঁয়াজৰ পেষ্ট কৰি থৈছিলোঁ এইখিনিও মই ইয়াত দি দিছোঁ। দি পেলাই অলপ ভালকৈ মই এইখিনি ভাজি ল'ম। আৰু তেজপাত দুখনো দি দিছোঁ। দি পেলাই এইখিনি কিন্তু অলপ ভাজিব লাগিব, তেতিয়া তাৰ কেঁচা গোন্ধটো যাব। ইয়াত মই অলপ জিৰা, ধনিয়া, হালধি আৰু যিটো জলকীয়া মই পেষ্ট বনাই থৈছিলোঁ অলপ জ্বলা হ'বৰ কাৰণে মই দিছোঁ। আৰু ইয়াত মই অলপ বিৰিয়ানী মছলা ব্যৱহাৰ কৰিছোঁ, অলপ আদা নহৰু দিছোঁ। বিৰিয়ানী মছলা এবাৰ ব্যৱহাৰ কৰি চাবচোন, ইমান টেষ্টি হয় খাবলৈ। আৰু এইখিনি মই ভালকৈ অলপ লৰাই পেলাই তাৰপিছত অলপ পানী দি এইখিনি মই ঢাকি পেলাই থৈ দিম। যিটো জলকীয়া পিচিছিলোঁ তাৰ বাতিটো ধুই পেলাই, মই অলপ জলকীয়া লাগি আছিলে, বাতিটো ধুই পেলাই মই পানী দি দিছোঁ। দি এতিয়া এইখিনি মই ঢাকি পেলাই থৈ দিম। আৰু যেতিয়া ওপৰত অলপ তেলটো বিৰিঙি আহিব তেতিয়া মই হেৰি কৰিম। আৰু এতিয়া মই এইটো যিহেতু গ্ৰেভিত দিম সেইকাৰণে অলপ মই মাজত কাটি লৈছোঁ। এই ধৰণে কাটি ল'লে আৰু দিবলৈ অলপ সুবিধাও হয়, মানে ভাল লাগে। আৰু এই চাওকচোন ইমান ধুনীয়াকৈ হৈছে, কিমান ধুনীয়া লাগিছে, ইমান লোভনীয় হৈছে। আৰু এতিয়া মই এইখিনি চাওক তেলটো ওপৰত বিৰিঙি আহিছে, তাৰমানে আমাৰ মছলাখিনি ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি ভালকৈ লৰাই ল'ম। আৰু অলপ লৰাই পেলাই আৰু অলপ ভালকৈ লৰাই ল'লোঁ। তাৰপিছত যিমান দৰকাৰ হয়, মানে অলপ পানী কমেই দিব, কাৰণ যিহেতু অলপ শুকান টাইপৰে বনাম, ইমান বেছি হেৰি নহ'ব। আৰু এতিয়া এইখিনি মই অলপ উতলিব দিম।
আৰু এতিয়া এইখিনি অলপ উতলি গ'ল, সেই সময়তে মই যিখিনি বনাই থোৱা বন্ধাকবিৰ হেৰিটো ইয়াত দি দিম। দি পেলাই আৰু মই 5 মিনিটমান ভালকৈ উতলাম, গেছৰ ফ্লেম হাই কৰি পেলাই উতলাম, তাৰপিছত নমাই দিম। একেবাৰে ইজি দেখিছে নহয়, এই ৰেচিপি কিন্তু 2 ধৰণে বনাই খাব পাৰে। এনেই যদি আপোনালোকে গ্ৰেভিত দি পেলাই খাবলৈ মন নাযায়, তেতিয়াহ'লে যি ধৰণে মই বনাইছিলোঁ এনেই বনাই খাব পাৰে। আৰু যদি ভাতৰ লগত খাবলৈ হয় তেতিয়াহ'লে এই ধৰণে গ্ৰেভিত বনাই খাব পাৰিব। এবাৰ বনাই চাবচোন, ইমান ভাল লাগে খাবলৈ। আৰু এতিয়া মই এটা বাটিত মই ট্ৰান্সফাৰ কৰিম, আৰু এইখিনি এটা বাটিত মই ট্ৰান্সফাৰ কৰিছোঁ। ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰিব।